Okay, hello students. From this class will do the topic in video classes. That means মই ভিডিঅ'টো ৰেকৰ্ড কৰিম, তাৰপিছত মই তোমালোকক ভিডিঅ'টো দি দিম। ইয়াৰ আগতো আমি অনলাইন ক্লাছে কৰিছিলোঁ, বাট নেটৱৰ্ক প্ৰব্লেম আছিলে। লাষ্ট 1 week মই তোমালোকৰ কোনো ধৰণৰ ক্লাছ কৰিব পৰা নাই ডিউ টু ভেৰি প'ৰ নেটৱৰ্ক কানেকশ্যন, এণ্ড আই এম ৰিয়েলি ভেৰি চৰি ফৰ ডেট। তো আজি আমি কি কৰিম যে লাষ্ট ক্লাছত বায়'টেকনলজি যিখিনি পঢ়িছিলোঁ সেইখিনি অকণমান ৰিভাইজ দিম, দেন আমি নেক্সট ক্লাছ ষ্টাৰ্ট কৰিম। লাষ্ট ক্লাছত আমি কি পঢ়িছিলোঁ যে বায়'টেকনলজি, হোৱাট ইজ বায়'টেকনলজি আমি লাষ্ট ক্লাছত পঢ়িলোঁ। উই উইল নট ডিছকাছ ডেট। আমি জানো কাক কয় বায়'টেকনলজি। এটা কথা আমি জানিছিলোঁ যে বায়'টেকনলজিৰ দুটা ক্লাছিফিকেশ্যন আছিলে। এটা আছিলে কি জেনেটিক ইঞ্জিনিয়াৰিং আৰু এটা আছিলে বায়'প্ৰচেছ ইঞ্জিনিয়াৰিং। এই জেনেটিক ইঞ্জিনিয়াৰিংটোৰ আৰু এটা নাম হৈছে ৰিকম্বিনেণ্ট DNA টেকনলজি। অ'কে, ৰিকম্বিনেণ্ট DNA টেকনলজি বুলি কোৱা হয়। জেনেটিক ইঞ্জিনিয়াৰিঙত জেনেৰেলি কি হয় যে জেনেটিক ইঞ্জিনিয়াৰিঙত আমি জেনেটিক লেভেলত ইঞ্জিনিয়াৰিং কৰোঁ। ডেট মিনছ আমি কিবা এটা জিন কাটোঁ, যিটো জিন আমি কাটোঁ সেই জিনটোক আমি কি বুলি কওঁ, জিন অফ ইণ্টাৰেষ্ট বুলি কওঁ। এতিয়া সেই তাৰ পাৰ্টিকুলাৰ জিন অফ ইণ্টাৰেষ্টটো আমি কি কৰোঁ যে আমি বেলেগ এটা জিনৰ বেলেগ এডাল DNAৰ মাজত সোমোৱাই দিওঁ। সেই DNAডালক আমি কি কৰোঁ, ৰিপ্ৰডাকশ্যন কৰিব দিওঁ। ডেট মিনছ ৰেপ্লিকেশ্যন কৰিব দিওঁ। DNAডালে নিজৰ নিচিনা যেতিয়া কপিবিলাক বনাব, নিজৰ নিচিনা ছাপ'জ আমি বেক্টেৰিয়াৰ DNAৰ মাজত সোমোৱাই দিলোঁ, যেতিয়া বেক্টেৰিয়াৰ DNAডালে নিজৰ নিচিনা কপি বনাব, তেতিয়া মই যি টুকুৰা DNA সোমোৱাই দিছিলোঁ অকণমানিকা, সেই DNA টুকুৰাও কি কৰিব, সি নিজৰ DNAডালৰ লগতে কপি কৰিবলৈ আৰম্ভ কৰিব। তো সি নিজে গম নোপোৱাকৈ, উইদাউট বেক্টেৰিয়াজ ইনফৰ্মেশ্যন, আননয়িংলি বেক্টেৰিয়াটোৱে কি কৰিব, মই যিটো জিন দিলোঁ, মোক XYZ কিবা এটা জিনৰ বহুতটা কপি লাগে, তো মই কি কৰিম, সেই পাৰ্টিকুলাৰ জিনটো কাটি আনি মই বেক্টেৰিয়াৰ গাত সোমোৱাই দিম। দি পেলাই বেক্টেৰিয়াটোক মই ৰিপ্ৰডাকশ্যন কৰিবলৈ দিম। যিমানে বেক্টেৰিয়াই ৰিপ্ৰডাকশ্যন কৰিব, সিমানে কি হ'ব যে মই ভৰাই দিয়া DNAডাল ৰেপ্লিকেশ্যন হ'ব। অ'কে, DNAডালে ৰেপ্লিকেশ্যন কৰা মানে কি, DNA এডালে নিজৰ নিচিনা আৰু এটা জেৰক্স কপি বনোৱা। তো এই যে জেৰক্স কপি বনাব, কি কৰিব যে তাৰ নিজৰ DNAডালৰ লগত মোৰ DNAডালো কি কৰিব, জেৰক্স কপি কৰিবলৈ যাওঁতে লগতে লৈ যাব। গতিকে মই কি পাম এতিয়া, যে মই মোৰ DNAডালৰ বহুতটা কপি পাম। এই যিটো প্ৰচেছ তাকে কোৱা হয় জেনেটিক ইঞ্জিনিয়াৰিং অৰ ৰিকম্বিনেণ্ট DNA টেকনলজি। ছাপ'জ এইডাল মোৰ জিন অফ ইণ্টাৰেষ্ট। মই ছাপ'জ ইনচুলিন জিনটো বাছি লৈছোঁ, যে মই কি কৰিম, ইনচুলিন জিনটো মই বহুতটা কপি বনাম। বা আমি জানো ইনচুলিন জিনটো কি কৰে, ইনচুলিন প্ৰডাকশ্যন কৰে। ইনচুলিন কিহৰ কাৰণে লাগে, ডায়েবেটিছ কণ্ট্ৰলৰ কাৰণে, আমাৰ চুগাৰ লেভেলটো কণ্ট্ৰলৰ কাৰণে আমাক বডিত ইনচুলিন নামৰ এটা কি থাকে, হৰম'ন থাকে, যিটোৱে আমাৰ বডিৰ চুগাৰ লেভেলটো মেইনটেইন কৰে। আৰু যদি ইনচুলিন ব্লাডত কমি যায়, ব্লাডত চুগাৰ বাঢ়ি যায়, যাক কি বুলি কোৱা হয়, ডায়েবেটিছ। তো হিউমেন বডিৰ একদম এটা নেচেচেৰী হৰম'ন হৈছে কি, ইনচুলিন। তো এতিয়া ইনচুলিনটো মই কি কৰিব লাগিব, প্ৰডাকশ্যনটো হৈ থাকিব লাগিব। যাৰ নহয় মই বাহিৰৰ পৰা ছাপ্লাই দিব লাগিব ইনচুলিন, কাৰণ উইদাউট ইনচুলিন হিউমেন কেন নট ছাৰ্ভাইভ। তো মোৰ বডিত যদি ইনচুলিনৰ এমাউণ্টটো কমি যায়, মই বাহিৰৰ পৰা ইনচুলিন ল'ব লাগিব। ক'ৰ পৰা ল'ম, কি কৰিব, ইনচুলিন জিনটো এজন হেল্ডি ইণ্ডিভিজুৱেলৰ পৰা উলিয়াব। ছাপ'জ এইটো মোৰ ইনচুলিন জিন। এই ইনচুলিন জিনটো মই কি কৰিলোঁ, এডাল বেক্টেৰিয়েল DNA, যাক কোৱা হয় কি বুলি, যাক কোৱা হয় প্লাজমিড। প্লাজমিড নামৰ বেক্টেৰিয়াৰ গাত এডাল DNA থাকে, যিডাল এক্সট্ৰা ক্ৰম'জমেল DNA। আমি পঢ়িম এইখিনি কাক কয় এক্সট্ৰা ক্ৰম'জমেল DNA। এই প্লাজমিডডালত এই ইনচুলিন জিনটো মই এতিয়া কি কৰিম,
আঠা লগাই দিম মই ইনচুলিন জিনটো প্লাজমিডৰ গাত আঠা লগাই দিম যেতিয়াই প্লাজমিডৰ গাত মই ইনচুলিন জিনটো আঠা লগাই দিম দি মই এই প্লাজমিডডাল কলৈ লৈ আনিম এটা বেক্টেৰিয়াৰ গালে লৈ আনিম এইটো হৈছে কি এটা বেক্টেৰিয়া এটা বেক্টেৰিয়াটোৱে কি কৰিব নিজে যেতিয়া দুটা বেক্টেৰিয়া প্ৰডিউস কৰিব তেতিয়া কি হ'ব যে বেক্টেৰিয়াৰ এই প্লাজমিডডালে মই ভৰাই দিয়া ডিএনএ টুকুৰাটো নিজে আৰু এডাল নিজৰ নিচিনা কপি বনাব তো কি হ'ব যে বেক্টেৰিয়াটোৱে গম নোপোৱাকৈ বেক্টেৰিয়াই কি কৰিলে মই ভৰাই দিয়া জিনৰ টুকুৰাটোৰ দুটা কপি বনাই দিলে এনেকৈ বেক্টেৰিয়াই যেতিয়া তাৰ নাম্বাৰ অফ বেক্টেৰিয়া বাঢ়ি বাঢ়ি গৈ থাকিব মই ভৰাই দিয়া জিনটোৰো কি হ'ব নাম্বাৰ অফ কপিজ বাঢ়ি বাঢ়ি গৈ থাকিব দিছ ইজ কল্ড জেনেটিক ইঞ্জিনিয়াৰিং এই জেনেটিক ইঞ্জিনিয়াৰিং প্ৰচেছত কি হয় যে বেক্টেৰিয়াটোৱে মোৰ ডিএনএৰ কপিটোতো বঢ়াবই লগতে আৰু এটা কাম কি কৰিব যে বেক্টেৰিয়াই যেতিয়া প্ৰডাক্ট বনাব এই জিনবিলাকে যেতিয়া প্ৰডাক্ট বনাব তেতিয়া বেক্টেৰিয়াটোৱে গম নাপায় যে এইটো তাৰ ডিএনএ নহয় এই টুকুৰাটো তাৰ ডিএনএ নহয় সি এই টুকুৰাটোৰ পৰাও প্ৰডাক্ট বনাবলৈ ধৰিব এই টুকুৰাটোৰ প্ৰডাক্ট কি সৰি এই টুকুৰাটোৰ প্ৰডাক্ট হৈছে ইনচুলিন হৰমোন তো বেক্টেৰিয়াটোৱে কি কৰিব ইনচুলিন হৰমোন বনাব এটা বেক্টেৰিয়াই 24 ঘণ্টাত সাপোজ 1 লাখ বেক্টেৰিয়া বনালে ৰিপ্ৰডাকশ্যন কৰিলে তো সেই 1 লাখ বেক্টেৰিয়াই কি কৰিব ইনচুলিন প্ৰডাকশ্যন কৰিব ওকে তো এতিয়া ইমানখিনি ইনচুলিন মই কালেক্ট কৰিম উইদাউট এনি কণ্টামিনেশ্যন বেলেগ বেক্টেৰিয়াৰ দ্বাৰা কণ্টামিনেশ্যন হ'ব নোৱাৰিব কাৰণ মোৰ বডিৰ ভিতৰত মই তাক ভৰাব লাগিব এটাও যদি বেক্টেৰিয়া থাকে মোৰ গাত বেমাৰ হ'ব তো মই তাক একদম ষ্টেৰাইল কণ্ডিশ্যনত কালেক্ট কৰি বটলিং কৰি মাৰ্কেটত যে বেচিম সেই প্ৰচেছটোক কোৱা হ'ব বায়'প্ৰচেছ ইঞ্জিনিয়াৰ ওকে এইখিনিলৈকে আমি লাষ্ট ক্লাছত পঢ়িছিলোঁ এইটো জাষ্ট এটা সামাৰি এতিয়া ফাৰ্ষ্ট আমি পঢ়িম এই জেনেটিক ইঞ্জিনিয়াৰিং অৰ ৰিকম্বিনেণ্ট ডিএনএ টেকন'লজিনো কেনেকৈ হয় আমি এতিয়া ষ্টাৰ্ট কৰিম ৰিকম্বিনেণ্ট ডিএনএ টেকন'লজি অৰ জেনেটিক ইঞ্জিনিয়াৰিং ওকে তো তোমালোকৰ যিটো বায়'টেকন'লজি চেপ্টাৰ আছে সেই চেপ্টাৰটোত বস্তুবিলাক অকণমান উল্টা পুল্টাকৈ দিয়া হৈ আছে চ' সেইকাৰণে কি হয় যে চেপ্টাৰটো বুজি পোৱাত অলপ প্ৰব্লেম হয় চবৰে বুজি পোৱাত খেলি মেলি লাগে ঢেৰ বস্তু মিক্স হৈ আছে তো আমি কি কৰিম চেপ্টাৰটো চিৰিয়েলি ষ্টাৰ্ট কৰিম আমি ষ্টাৰ্টিঙত অকণমান ইণ্ট্ৰটো পঢ়িলোঁ তাৰপিছত আমি কোনটো টপিক পঢ়িম জানানে 11.2 টপিক নম্বৰ 11.2 তাতে দিয়া হৈ আছে ফাৰ্ষ্ট পেৰেগ্ৰাফটোত তাতে গোটেই কথাখিনি দিয়া হৈ আছে আমি প্ৰথমতে ডিছকাছ কৰিম তাৰপিছত পেৰেগ্ৰাফটো আমি পঢ়িম ফাৰ্ষ্ট কথা আহিলে এই ৰিকম্বিনেণ্ট ডিএনএ টেকন'লজি প্ৰচেছত কি হয় যে এটা পাৰ্টিকুলাৰ কাবাৰ গাত যদি এটা জিন ডিফেক্টিভ থাকে সেই জিনটোৱে কি কৰে আল্টিমেটলি ডিফেক্টিভ প্ৰডাক্ট বনাব মোৰ গাত যদি কিবা এটা ডিফেক্টিভ জিন আছে তো মোৰ বডিয়ে কি কৰিব ডিফেক্টিভ প্ৰডাক্ট বনাব তো ডিফেক্টিভ প্ৰডাক্ট বনোৱাৰ লগে লগে কি হ'ব মোৰ গাত সেই পাৰ্টিকুলাৰ বস্তুটো ডিফেক্টিভ হোৱাৰ কাৰণে মোৰ কিবা এটা বেমাৰ হ'ব তো মই যদি সেই পাৰ্টিকুলাৰ হৰম'নটো এনজাইমটো বাহিৰৰ পৰা প্ৰভাইড কৰিব পাৰে তো মোৰতো বেমাৰটো কি হ'ব নহ'ব তো মই এতিয়া তেনেকুৱা যিবিলাক জিনবিলাক ডিফেক্টিভ জিনে যিবিলাক এনজাইম বনায় সেইবিলাক যদি মানুহে নিজাকে প্ৰডিউচ কৰিব পাৰে তেতিয়াহ'লে কি হ'ব প্ৰডিউচ কৰি ছাপ্লাই হিউমেন বডিত কৰিব পাৰে আমি বহুত বেমাৰৰ পৰা কি কৰিব পাৰিম হাত সাৰিব পাৰিম তো এই প্ৰচেছটোকে কোৱা হয় জেনেটিক ইঞ্জিনিয়াৰিং অৰ ৰিকম্বিনেণ্ট ডিএনএ টেকন'লজি তো ফাৰ্ষ্ট কথা ৰিকম্বিনেণ্ট ডিএনএ টেকন'লজিত আমাক কি লাগিব প্ৰথম বস্তুটো কি লাগিব ছাপ'জ মোৰ গাত গ্ৰ'থ হৰম'নটো নাই মোৰ গাত যিটো গ্ৰ'থ হৰম'ন সেই জিনটো
সেই জিনটো ডিফেক্টিভ। তো মোক কি কৰিব ডক্টৰে, মই হাইটটো মোৰ নাবাঢ়িলে, মোৰ হাইটটো কি হৈ থাকিলে একদম কম হৈ থাকিলে। তো ডক্টৰে মোক কি কৰিব, মোক বাহিৰৰ পৰা ইনজেকশ্যন দি গ্ৰ'থ হৰম'ন পুছ কৰিব। তো এতিয়া পুছ কৰিবৰ কাৰণে গ্ৰ'থ হৰম'নটোতো ক'ৰবাত ছিক্ৰেট কৰিব লাগিব। ক'ৰ পৰা ছিক্ৰেট কৰিব, কাৰ পৰা ছিক্ৰেট কৰিব, এজন হেল্ডি ইণ্ডিভিজুৱেলৰ পৰা ছিক্ৰেট কৰিব, যাৰ গ্ৰ'থ হৰম'নটো ভালকৈ কাম কৰে, যাৰ হাইট ধুনীয়া, তেনেকুৱা এজন ইণ্ডিভিজুৱেলৰ পৰা কি কৰিব, গ্ৰ'থ হৰম'নটো ছিক্ৰেট কৰিব। তো সেই মানুহজনৰ পৰা গ্ৰ'থ হৰম'ন ছিক্ৰেট কৰিবলৈ কি কৰিব লাগিব, ছাপ'জ দিছ ইজ এ পাৰ্চন, কি হ'ল খতম হৈ গ'ল নেকি মোৰ, দিছ ইজ এ পাৰ্চন, এই মানুহজনৰ হাইট হৈছে 6 ফিট। তো তেওঁৰ গাত কি হৈছে, গ্ৰ'থ হৰম'ন প্ৰপাৰলি ছিক্ৰেট হৈছে। তো ডক্টৰে ভাবিলে এই মানুহজনৰ পৰা যদি আমি গ্ৰ'থ হৰম'নৰ কাৰণে যিটো ৰেছপনচিবল জিন, সেই জিনটো যদি ছিক্ৰেট কৰি আনো, তেতিয়াহ'লে আমি ভাল গ্ৰ'থ হৰম'ন বনাব পাৰিম। তো তেওঁৰ গাৰ পৰা এতিয়া গ্ৰ'থ হৰম'নৰ জিনটো কেনেকৈ উলিয়াই? প্ৰথম কথা হ'ল, মানুহৰ গাত কি থাকে, মানুহৰ গাত থাকে চেল, প্ৰথমতে থাকে চেল, চেলৰ এইখন হৈছে চেল মেমব্ৰেন। প্লান্ট চেলত কি থাকে, চেল ৱাল, অ'কে। তাৰপিছত চেল মেমব্ৰেন, তাৰপিছত থাকে নিউক্লিয়াৰ মেমব্ৰেন, নিউক্লিয়াৰ মেমব্ৰেনৰ ভিতৰত থাকে DNA, এই DNAৰ ভিতৰতহে থাকে কি, জিন। তো মই মানুহ এটাৰ গাৰ পৰা এনেকৈ চিকুটি জিন এডাল উলিয়াই আনিব পাৰিম জানো? ইজ ইট পচিবল? মোৰ গাৰ পৰা জিন এডাল লাগে, চাওঁ এইৰ গাৰ পৰা জিন এডাল লাগে, মই জিন এটা এনেকৈ চিকুটি উলিয়াই আনিম, দিছ ইজ নট পচিবল। তো এতিয়া জিননো আমি কেনেকৈ উলিয়াম, কেনেকৈ বিচাৰি উলিয়াম, সেই কথাখিনিকে তোমালোকে এইটো চেপ্টাৰত দিয়া হৈ আছে। তো জিন কেনেকৈ উলিয়াম, ছাপ'জ মই কি কৰিম, তাৰ কাৰণে এটা টেষ্ট টিউব ল'ম, এটা টেষ্ট টিউব ল'ম, এইটো এটা টেষ্ট টিউব। এই টেষ্ট টিউবটোত মই কি কৰিলোঁ, এই পাৰ্চনজন যাৰ গ্ৰ'থ হৰম'নটো বহুত ভাল, সেই মানুহজনৰ গাৰ পৰা মই কি কৰিব লাগিব, গ্ৰ'থ হৰম'নৰ কাৰণে ৰেছপনচিবল জিনটো উলিয়াব লাগিব। তো মইতো জিন উলিয়াব নোৱাৰোঁ, তো মই কি কৰিম, এই মানুহজনৰ গাৰ পৰা কেইটামান চেল উলিয়াই আনিম, চেলছ উলিয়াই আনিম, দিজ আৰ চেলছ, দিজ আৰ চেলছ। এই চেলছবিলাকৰ ভিতৰত কি আছে, প্ৰ'ট'প্লাজম আছে, প্ৰ'ট'প্লাজমৰ ভিতৰত কি আছে, নিউক্লিয়াৰ মেমব্ৰেন আছে, নিউক্লিয়াৰ মেমব্ৰেনৰ ভিতৰত কি আছে, নিউক্লিয়াছ আছে, নিউক্লিয়াছত আছে ক্ৰম'জম, ক্ৰম'জমবিলাকত আছে DNAৰ ভিতৰত আছে জিন। তো মোক লাগে কি, একদম চবতকৈ সৰু যিটো ইউনিট, মোক সেইটো লাগে। দিছ ইজ নট ইজি টু এক্সট্ৰেক্ট এ পাৰ্টিকুলাৰ জিন। তো মই এতিয়া কি কৰিম, এই চেলবিলাকনো কিহেদি বনায়, প্ৰথমতে মই আইডেণ্টিফাই কৰিম এই চেলবোৰ কিহেদি বনায়। ফাৰ্ষ্ট চেল মেমব্ৰেনখন বনাবৰ কাৰণে কি লাগে, প্ৰ'টিন, চেল মেমব্ৰেনখন বনাবৰ কাৰণে কি লাগে, প্ৰ'টিন, তাৰপিছত থাকে কি, লিপিড, অ'কে। প্ৰ'ট'প্লাজমত কি থাকে, চেল অৰ্গেনেলি, সেইবিলাকতো কি থাকে, প্ৰ'টিন থাকে, লিপিড থাকে, কাৰ্বহাইড্ৰেট থাকে, অ'কে। তাৰপিছত থাকে নিউক্লিয়াৰ মেমব্ৰেন, নিউক্লিয়াৰ মেমব্ৰেনখনতো কি থাকে, প্ৰ'টিন, লিপিড, কাৰ্বহাইড্ৰেট, ঠিক আছে। তাৰ ওপৰত আকৌ কি থাকে, তাৰ পিছত থাকে কি, যে নিউক্লিয়াছ, নিউক্লিয়াছৰ ভিতৰত থাকে কি, DNA, DNAত কি থাকে, DNAৰ লগত থাকে হিষ্ট'ন এণ্ড নন হিষ্ট'ন প্ৰ'টিন, হিষ্ট'ন এণ্ড নন হিষ্ট'ন প্ৰ'টিন, আকৌ লগতে কি থাকে, RNA।
এই গোটেই বস্তুখিনিক অঁতৰাই পেলাব যদি মই পাৰোঁ তেতিয়াহে মই কি পাম ডিএনএখিনি বিচাৰি পাম তো এই গোটেই বস্তুখিনি অঁতৰাবৰ কাৰণে মই কি কৰিম কিবা এটাতো ৱেপন লাগিব যিবিলাকেদি এই গোটেই বস্তুবিলাক মই অঁতৰাই পেলাম কি ৱেপন ডেট ৱেপন ইজ এনজাইম আমি জানো যে এনজাইমে কি কৰে সব বস্তু ভাঙি টুকুৰা টুকুৰ কৰি দিয়ে তোমাৰ যেতিয়া খোৱা বস্তু খোৱা ডাইজেষ্ট নহয় কি খোৱা এনজাইম বেষ্টজাইম খোৱা কি কৰে এনজাইমে তোমাৰ বডিত যিখিনি খালা আজি খুব মাংস খালা মছলা দি পেলাই হজম হোৱা নাই উগাৰ আহি আছে মায়ে কি কৰিলে বেষ্টজাইম এক চামুচ খাই দে তো কি হ'ব তেতিয়া তোমাৰ এই এনজাইমটোৱে তোমাৰ তাত থকা প্ৰটিনবিলাক লিপিডবিলাক কমপ্লিটলি ভাঙি পেলাব তোমাৰ খোৱা বস্তুখিনি হজম হ'বলৈ হেল্প কৰিব ঠিক তেনেকৈ এই প্ৰটিন লিপিড কাৰ্বহাইড্ৰেট হিষ্টন নন হিষ্টন প্ৰটিন RNA এইবোৰ ডাইজেষ্ট হ'বলৈ মই কি দিম এনজাইম দিম কি এনজাইম দিম সেইটো এটা ইম্পৰ্টেণ্ট কথা যদি চেলটো মই কাৰ পৰা লৈছোঁ মই হিউমেনৰ পৰা লৈছোঁ নে প্লাণ্টৰ পৰা লৈছোঁ নে এনিমেলৰ পৰা লৈছোঁ নে বেক্টেৰিয়াৰ পৰা লৈছোঁ নে ফাংগাছৰ পৰা লৈছোঁ তাৰ ওপৰত ডিপেণ্ড কৰিব কাৰণ তাৰ মেমব্ৰেইনখন কিহেদি বনোৱা যদি প্লাণ্ট চেল হয় তাত কি থাকিব চেল ৱাল থাকিব যদি এনিমেল চেল হয় অনলি চেল মেমব্ৰেইন থাকিব যদি বেক্টেৰিয়াল চেল হয় তাত কি থাকিব তাত প্ৰটিন বেছি গ্লাইক'প্ৰটিনছ থাকিব লিপ'প্ৰটিনছ থাকিব যদি ফাংগেল চেল হয় তাৰ ষ্ট্ৰাকচাৰটোও বেলেগ হ'ব চ' ডিফাৰেণ্ট চেলৰ কাৰণে আমি ডিফাৰেণ্ট কাইণ্ড অফ এনজাইমছ ল'ম কি এনজাইম ল'ম ফাৰ্ষ্ট আহিব বেক্টেৰিয়া দেন আহিব প্লাণ্ট দেন আহিব ফাংগাছ বেক্টেৰিয়াৰ কাৰণে বেক্টেৰিয়া ডাইজেষ্ট কৰিবৰ কাৰণে আমি কি এনজাইম ল'ম ফাৰ্ষ্ট কথা বেক্টেৰিয়া ডাইজেষ্ট মই এনজাইমকেইটা পাহৰি গৈছোঁ এইটো মিনিট বেক্টেৰিয়া ডাইজেষ্ট কৰিবলৈ আমি ল'ম লাইচোজাইম প্লাণ্ট ডাইজেষ্ট কৰিবলৈ আমি ল'ম কি ল'ম চেলুলেজ এণ্ড ফাংগাছ ডাইজেষ্ট কৰিবলৈ ল'ম আমি কাইটিনেজ এইখিনিতে এটা কথা মন কৰা এভৰিথিং ইজ এনজাইম কিয় ক'লোঁ মই তোমালোকক ফাৰ্ষ্ট ইয়েৰতে কৈছিলোঁ যেতিয়া এটা এনজাইম কেনেকৈ ৰিপ্ৰেজেণ্ট হয় তাৰ নামটোৰ পৰা গম পায় চোৱা লাইচোজাইম দেই এইটো লাইচোজাইম চেলুলেজ ASE কাইটিনেজ ASE অ'কে প্লাণ্টৰ বডিত কি থাকে চেল ৱালখন থাকে চেল ৱালখন কিহেদি বনায় চেলুলোজ নামৰ এটা চুগাৰ মলিকিউল দি বনায় কি বুলি কয় পলিছেকাৰাইড দি তো প্লাণ্টত কি হয় চেলুলোজ ভাঙিবৰ কাৰণে আমি কি কৰোঁ চেলুলেজ ইউজ কৰোঁ ফাংগাছৰ যিখন চেল মেমব্ৰেইন সেইখন ভাঙিবৰ কাৰণে কি ইউজ কৰোঁ কাইটিনেজ বিকজ ফাংগাছৰ চেল মেমব্ৰেইনখন কিহেদি বনায় কাইটিনেদি বনায় ঠিক তেনেকৈ বেক্টেৰিয়াৰ কাৰণে আমি কি ইউজ কৰোঁ লাইচোজাইম নামৰ এটা এনজাইম থাকে যিটোৱে আমি কি কৰোঁ বেক্টেৰিয়াৰ কাৰণে আমি ইউজ কৰোঁ কাৰণ বেক্টেৰিয়াৰ মেমব্ৰেইনত কি থাকে লিপোপলিছেকাৰাইডছ থাকে অ'কে তো এই তিনিটা আমি এনজাইম ইউজ কৰোঁ ঠিক আছে তাৰ বাহিৰে প্ৰটিন এই চেলবিলাকত যিমান প্ৰটিন আছে হিষ্টন প্ৰটিন হওক নন হিষ্টন প্ৰটিন হওক চেলটো বনাবৰ কাৰণে যিমানবিলাক ষ্ট্ৰাকচাৰেল প্ৰটিন হওক এই প্ৰটিনবিলাক আমি কি কৰিব লাগিব ভাঙি পেলাব লাগিব নহ'লে আমি ডিএনএখিনি নেপাওঁ কাৰণ ডিএনএবিলাক প্ৰটিনৰ লগত পেকড হৈ থাকে তো ডিএনএ পাবৰ কাৰণে আমি প্ৰটিনখিনি কি কৰিব লাগিব ভাঙি পেলাব লাগিব তো প্ৰটিন ভাঙিবলৈ মই কি এনজাইম ইউজ কৰিম মই ইউজ কৰিম protease
লিপিড ভাঙিবলৈ মই ইউজ কৰিম কি এনজাইম? লাইপেজ। কাৰ্বহাইড্ৰেট ভাঙিবৰ কাৰণে মই কি এনজাইম ইউজ কৰিম? যদি প্লান্ট কাৰ্বহাইড্ৰেট হয় তেতিয়াহ'লে চেলুলেজ ইউজ কৰিম, আৰু যদি এনিমেল কাৰ্বহাইড্ৰেট হয় তেতিয়াহ'লে মই কি ইউজ কৰিম? এনিমেল কাৰ্বহাইড্ৰেট কি? প্লান্টৰ বডিত ষ্টাৰ্চ থাকে, এনিমেলৰ বডিত কি থাকে? গ্লাইকোজেন থাকে। গ্লাইকোজেন ভাঙিবৰ কাৰণে কি এনজাইম ইউজ কৰিম? তোমালোকে নিজে নিজে ঘৰত এবাৰ চাবা, যদি নোৱাৰা মই নেক্সট ক্লাছত ক'ম। ঠিক আছে? নেক্সট আহিলে হিষ্টন, নন হিষ্টন প্ৰটিন। এই দুটা ভাঙিবৰ কাৰণেও মই প্ৰটিয়েজে ইউজ কৰিম, কাৰণ সিহঁতৰ প্ৰটিন। আৰ এন এ ভাঙিবৰ কাৰণে মই ইউজ কৰিম RNAs। এই ডিফাৰেণ্ট কাইণ্ড অফ এনজাইম ইউজ কৰি মই কি কৰিম? এই চেলবিলাকত থকা যিমানবিলাক প্ৰটিন, লিপিড, কাৰ্বহাইড্ৰেট, মিনাৰেলছ, ভাইটামিনছ, মলিকিউল আছিলে চব মই একদম ভাঙি টুকুৰা টুকুৰ কৰি পেলাম। তো আগতে যদি চেলবিলাক এনেকুৱা ধুনীয়া ধুনীয়া গোটা গোটা চেল আছিলে, এনজাইম দি দিয়াৰ লগে লগে চেলবিলাক কি হৈ গ'ল? ভাঙি গ'ল। ভাঙি কি হৈ গ'ল? একদম এনেকুৱা সৰু 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 টুকুৰা হৈ গ'ল। কাগজবিলাক ফালি একদম সৰু সৰু টুকুৰা কৰি পেলালে যিটো হ'ব সেই তেনেকুৱা নিচিনা হৈ যায়, একদম সৰু সৰু টুকুৰা। কিন্তু মোৰ DNA-খিনি কিন্তু ভাঙা নাই। কিয়? কাৰণ DNA ডাইজেষ্ট কৰিব পৰা এনজাইম মই এতিয়ালৈকে কি কৰা নাই? এড কৰা নাই। কাৰণ মোক DNA-খিনি কি লাগে? ইনটেক্ট লাগে। DNA-ৰ কোনো হানি বিঘিনি হ'ব নোৱাৰিব, DNA-ৰ কোনো ধৰণৰ প্ৰব্লেম হ'ব নোৱাৰিব, DNA একদম ঠিক থাকিব লাগিব। তো সেইকাৰণে মই কি ইউজ কৰা নাই? DNA ডাইজেষ্ট কৰিব পৰা যিটো এনজাইম আছে সেই এনজাইমটো মই এড কৰা নাই। কাৰণ মোৰ DNA-ৰ ভিতৰত কি আছে? মোৰ জিনটো আছে। গতিকে DNA ডাইজেষ্ট কৰা এনজাইম যদি মই ইউজ কৰোঁ, সি যদি মোৰ জিনটো ভাঙি পেলায়, তেতিয়া ইমান কষ্ট মই কেলৈ কৰিছোঁ? মোৰতো কোনো দৰকাৰ নাই। তো সেইকাৰণে মই কি কৰিম? DNA দিয়া এনজাইম দিয়া নাই। এই চব এনজাইম দিয়াৰ ফলত এই চেলবিলাক যেতিয়া ভাঙি যাব, তাৰ মাজতে কি হৈ থাকিব? DNA-বিলাকো সোমাই থাকিব। এতিয়া মই DNA-খিনি ইয়াৰ পৰা কেনেকৈ উলিয়াই আনিম? এনেকুৱাতো নহয় যে প্ৰটিনবিলাক ৰেড কালাৰ, লিপিডবিলাক ব্লু কালাৰ, DNA-বিলাক পিংক কালাৰ, মই একদম এনেকৈ ধৰি পিংক কালাৰ উলিয়াই আনিম। মই যিখিনি কথা ডিছকাছ কৰি আছোঁ, এই গোটেইখিনি হৈছে চকুৰে নেদেখা বস্তু। মনত সদায় এইটো কথা কিপ ইন মাইণ্ড, সদায় এইটো মনত ৰাখিবা যে আমি ইয়াত যিখিনি কথা ডিছকাছ কৰি আছোঁ, একো বস্তুৱে কি হয়? খালী চকুৰে নেদেখে। না তুমি প্ৰটিন দেখিছা, না লিপিড, না কাৰ্বহাইড্ৰেট, তুমি একোৱেই দেখা নাই। জাষ্ট এনেকুৱা টেষ্ট টিউব এটাৰ ভিতৰত তুমি অলপ বগা বস্তু দেখি আছা, এনেকুৱা বগা বস্তু অলপ দেখি আছা, তুমি সেইটোৱে দেখি থাকিবা। বগা হোৱাইট কালাৰ, পূৰা হোৱাইট কালাৰৰ কিবা অলপ বস্তু তলতে আছে, সেইটোৱে দেখিবা, তাৰ বাহিৰে একো নেদেখা। তাতে প্ৰটিনো আছে, লিপিডো আছে, DNA-ও আছে, কাৰ্বহাইড্ৰেটো আছে, চব আছে। তাৰে তুমি যদি ভাঙিও পেলোৱা তেতিয়াও বগা দেখিবা, তুমি নেভাঙাকৈ চেল অলপ থৈ দিলেও তুমি বগাই দেখিবা, চব বগাই দেখিবা। তো তুমি এতিয়া ধৰি ল'লা, তুমি ডিফাৰেণ্ট কাইণ্ড অফ এনজাইম দিওঁতে তুমি ধৰি ল'লা যে তোমাৰ প্ৰটিন, লিপিড, কাৰ্বহাইড্ৰেট এইবোৰ চব ভাঙিলে, তাতে DNA-খিনি নাভাঙাকৈ আছে, সেই বগা বস্তুৰ ভিতৰতে আছে। তো DNA-খিনি তুমি কেনেকৈ উলিয়াই আনিবা? DNA আমি কেনেকৈ উলিয়াই আনিম? তাৰ কাৰণে কি কৰিম? মই এই টেষ্ট টিউবটোত কি দি দিম? চিল্ড ইথানল। চিল্ড ইথানল কি দি দিম? ঠাণ্ডা ইথানল দি দিম। চিল্ড ইথানল। চিল্ড ইথানল কিয় দিলোঁ? চিল্ড ইথানল এই কাৰণে দিলোঁ কাৰণ DNA-বিলাক সদায় কি হয়? এচিডিক হয়। অ'কে, ইথানলটো কি আছে? ইথানলত OH গ্ৰুপ আছে। তো এই OH গ্ৰুপে কি কৰিব? এচিডিক DNA-ৰ লগত ৰিয়েক্ট কৰিব। কাৰণ DNA-ৰ দুটা প্ৰপাৰ্টি আছে, সেই দুটা প্ৰপাৰ্টিৰ ওপৰতে আমি DNA-ৰ লগত খেলা কৰোঁ। 1 নম্বৰ প্ৰপাৰ্টি, DNA ইজ এচিডিক। 2 নম্বৰ প্ৰপাৰ্টি, DNA ইজ নিগেটিভলি চাৰ্জড। নোট কৰি ৰাখা, 1 নম্বৰ প্ৰপাৰ্টি DNA ইজ নিগেটিভ, 2 নম্বৰ প্ৰপাৰ্টি DNA ইজ
কি ক'লোঁ 1 নম্বৰ প্ৰপাৰ্টি DNA ইজ এচিডিক 2 নম্বৰ প্ৰপাৰ্টি DNA ইজ নিগেটিভলি চাৰ্জ তো প্ৰথম প্ৰপাৰ্টিটো DNA নিগেটিভ তাত যদি আমি চিল্ড ইথানল দি দিওঁ ইথানলৰ OH গ্ৰুপটোৱে DNAৰ লগত ৰিয়েক্ট কৰিব আৰু ৰিয়েক্ট কৰাৰ ফলত কি হ'ব এই যে ভাঙি যোৱা টুকুৰাবিলাক আছিলে সেইবিলাকৰ ওপৰত DNA খিনি ওপৰলৈ উঠি আহিব সাসপেনশন হৈ DNA খিনি ওপৰলৈ উঠি আহিব সেইখিনি ঠিক ওপৰতে থাকিব DNA খিনি এইখিনি ভঙা টুকুৰাবিলাক প্ৰটিনৰ টুকুৰাবিলাক প্ৰটিন লিপিড এইবিলাক ইয়াতে থাকিব আৰু এইখিনি DNA বিলাক কি হ'ব একদম কি বুলি ক'ম মই স্লিপাৰী মানে একদম বিজলুৱা নিচিনা হৈ বগা বগা বিজলুৱা নিচিনা এটা পদাৰ্থ এই ওপৰত উঠি থাকিব সেই উঠি থকা পদাৰ্থখিনি যদি আমি এনেকুৱা হাকুটা নিচিনা এডাল স্পুনেৰে ওলাই আনো গোটেইখিনি একেলগে উঠি গুচি আহিব মানে কি বুলি ক'ম ধৰা একদম পিছল আৰু একদম বিজলুৱা এটা পদাৰ্থ অকণমান ধৰি দিলে গোটেইখিনি ওপৰলৈ উঠি গুচি আহিব সেইখিনি হৈছে আমাৰ DNA সেই DNA খিনি যিডাল এনেকৈ এডাল হাকুটা দি DNA খিনি ওপৰলৈ উঠাই অনা হয় এই হাকুটাডালত এনেকৈ লাগি পেলাই গুচি আহিব তাক কোৱা হয় স্পুনিং প্ৰচেছেৰে কি কৰা হয় DNA খিনি সেই বাকি যিমানবিলাক প্ৰটিন লিপিড কাৰ্বহাইড্ৰেট আছিলে বা তাৰ পৰা আমি DNA খিনি সেপাৰেট কৰি পেলালোঁ আমি DNA পাই গ'লোঁ সেই DNA খিনিৰ ভিতৰতে কি আছে মোৰ জিনটো আছে সেই DNA খিনিৰ ভিতৰতে কি আছে মোৰ জিনটো আছে এইখিনি আমাৰ হৈ গ'ল ওকে তো এতিয়া আমি কি কৰিম যে এতিয়া আমি এই টিউবটোৰ পৰা আমি DNA খিনি উলিয়াই আনিলোঁ আনি মই DNA খিনি কি কৰিলোঁ এটা বেলেগ টিউবৰ ভিতৰত লৈ ল'লোঁ সাপোজ এইখিনি মোৰ DNA স্পুনিং প্ৰচেছেৰে মই DNA খিনি উলিয়াই আনি মই এটা বেলেগ টিউবৰ ভিতৰত DNA খিনি দিলোঁ ওকে এই DNA খিনি যদি মই ম্যাগনিফাইং গ্লাছৰ তলত চাওঁ বা মাইক্ৰস্কোপৰ তলত চাওঁ DNA খিনি দেখিবলৈ কেনেকুৱা হ'ব অলৰাইট তো এতিয়া এই DNA খিনিৰ মাজতে কি আছে মোৰ ইনসুলিন জিনটো আছে ঠিক আছে এই DNA খিনিটো খালি চকুৰে নেদেখা তুমি মাইক্ৰস্কোপৰ তলত থাকোঁতেহে দেখিছা তো তাৰ ভিতৰত থকা ইনসুলিন জিনটো মই কেনেকৈ সেপাৰেট কৰি উলিয়াই আনিম তাৰ ভিতৰত থকা ইনসুলিন জিনটো মই কেনেকৈ সেপাৰেট কৰি উলিয়াই কাৰণ DNA খিনিৰ ভিতৰত সোমাই আছে মোক এখন কেঁচি লাগিব মই কেঁচিখনেদি কি কৰিম এবাৰ এইখিনিত কাটিম এবাৰ এইখিনিত কাটিম মোৰ জিনটো কি হৈ যাব সেপাৰেট হৈ যাব এটো মোৰ জিনটো কিন্তু এনেকুৱা জানো কেঁচি আছে যিখন কেঁচি দি মই জিনটো চকুৰে নেদেখা জিন এটা কাটি দিব পাৰিম তেনেকুৱা কেঁচি আছে জানো ইয়েছ আছে যিবিলাকক কি বুলি কোৱা হয় মলিকিউলাৰ সিজাৰ যিবিলাকক কোৱা হয় মলিকিউলাৰ সিজাৰ এই মলিকিউলাৰ সিজাৰবিলাক আমি চকুৰে দেখি থকা লোহাৰৰ সিজাৰ বা প্লাষ্টিকৰ সিজাৰ নহয় এইবিলাক কি হয় এইবিলাকো হয় one kind of enzyme okay which is known as restriction enzyme which is known as restriction enzyme restriction enzyme নো কাক কয় আমি ডিসকাস কৰিম তো সেইটো মই পিছত ডিসকাস কৰিম আগধৰি আমি ৰেষ্ট্ৰিকশ্যন এনজাইমত বহুত পঢ়িব লগা আছে মই এটা অকল ৰেষ্ট্ৰিকশ্যন এনজাইমৰ ওপৰতেই ক্লাছ ল'ম তো ৰেষ্ট্ৰিকশ্যন এনজাইমটো আমি এতিয়া নপঢ়োঁ ৰেষ্ট্ৰিকশ্যন এনজাইম বুলি এটা এনজাইম আছে বুলি বাছ জানি থোৱা আমি নেক্সট ক্লাছত ৰেষ্ট্ৰিকশ্যন এনজাইমৰ ওপৰত মই এটা ক্লাছ ল'ম ওকে তো এতিয়া
এই ৰেষ্ট্ৰিকশ্যন এনজাইমবিলাকে কি কৰিব, এই ডিএনএডালক এইখিনিতে আৰু এইখিনিতে কাটি দিব। কাটি দিয়াৰ লগে লগে মই মোৰ ইনচুলিন জিনটো এক্সট্ৰাকৈ পাই গ'লোঁ, হ'লনে? কিন্তু যদিও মই ইনচুলিন জিনটো এক্সট্ৰাকৈ পালোঁ, মইতো বাহিৰ উলিয়াব পৰা নাই, কাৰণ ডিএনএখিনি ইয়াতে আছে। ইয়াতে মই ওপৰৰ পৰা ৰেষ্ট্ৰিকশ্যন এনজাইম দি দিলোঁ। সেই ৰেষ্ট্ৰিকশ্যন এনজাইমে মই বিচাৰি থকা জিনটো বিচাৰি উলিয়াই পেলাই কাটিলে। কাটাৰ পিছত মোৰ জিনটো এতিয়াও ইয়াতেই আছে সোমাই, মোৰ জিনটোও ইয়াত সোমাই আছে, এই ডিএনএৰ বাকী টুকুৰাবিলাকো ইয়াত সোমাই আছে। এনেকুৱা নেকি যে মোৰ যিটো ইনচুলিন জিন সেইটো ব্লু কালাৰ, বাকী ডিএনএডাল ৰেড কালাৰ, তো মই ব্লু কালাৰৰ জিনটো উলিয়াই আনিম, ৰেড কালাৰ ডিএনএখিনি তাতে থৈ দিম, তেনেকুৱা নেকি? তেনেকুৱাতো নহয়। জিনটোৰ কালাৰটোও যেনেকুৱা, ডিএনএডালৰ কালাৰটোও তেনেকুৱা। তেনেকৈ ইমেজিন কৰা, তোমাক মই এথোপা গুলি সূতা দিলোঁ, গুলি এটা আছিলে, গুলিৰ পৰা গোটেই সূতাখিনি উলিয়াই পেলালোঁ, এনেকুৱা একথোপা সূতা হ'ল। তাৰে মই এডাল সূতা এনেকৈ দুটা টুকুৰাত কাটিলোঁ, কাটি পেলাই তাৰ লগতে একেলগে দি দিলোঁ, দি পেলাই মই তোমাক ক'লোঁ ইয়াৰ পৰা কাটা টুকুৰাটো উলিয়াই আনা। তুমি পাৰিবা জানো? কাৰণ গোটেইখিনি বগা গুলি সূতা, মই তাৰে এটা টুকুৰা সৰু টুকুৰা এটা কাটি দিছোঁ, তাকো একেলগে মিক্স কৰি দিছোঁ। তো যদি মই মিক্স কৰিয়ে দিওঁ, তুমি তাৰ পৰা সেই কাটা টুকুৰাটো কেনেকৈ বিচাৰি উলিয়াবা? দিছ ইজ নট পচিবল। ইয়াৰ ক্ষেত্ৰতো পচিবল নহয়, কাৰণ কিয় ডিএনএখিনিৰ যিটো কালাৰ, এই জিনটোৰো সেই একেটা কালাৰ। মই যদিও ৰেষ্ট্ৰিকশ্যন এনজাইম দি পেলাই জিনৰ টুকুৰাটো কাটিলোঁ, তথাপিও জিনৰ টুকুৰাটো ক'ত আছে? সেই ডিএনএখিনিৰ লগত মিক্স হৈ আছে। এতিয়া মই জিনৰ টুকুৰাটো কেনেকৈ বাহিৰ উলিয়াম, তাৰ পৰা কেনেকৈ উলিয়াই আনিম? কাৰণ মোক ডিএনএৰ বেলেগ পাৰ্টটো নালাগে, মোক কি লাগে? অনলি মোক লাগে এই ইনচুলিন নামৰ জিনটো। কেনেকৈ বাহিৰ উলিয়াই আনিম? তাৰ কাৰণে এটা প্ৰচেছ আছে, যিটো কোৱা হয় জেল ইলেক্ট্ৰফৰেচিছ। এইখিনি যদি কাৰোবাৰ ড্ৰ কৰিব লগা আছে, স্ক্ৰীনশ্বট এটা লৈ লোৱা, পিছত নিজে নিজে ড্ৰ কৰি ল'বা। টেক এ স্ক্ৰীনশ্বট, যদি কাৰোবাক লাগে স্ক্ৰীনশ্বট লৈ লোৱা। আগৰটো মই পটকৈ মুচি দিলোঁ, পাহৰি গ'লোঁ, এইখিনি তোমালোকে এটা স্ক্ৰীনশ্বট লৈ লোৱা। হৈ গ'ল? তো এতিয়া আমি কি কৰিম, এইখিনি মুচিম আৰু আমি ক'লৈ যাম? এই ডিএনএখিনিৰ পৰা ইনচুলিন জিনটো যে কাটিলোঁ, এই কাটা ইনচুলিন জিনটো ছেপাৰেট কেনেকৈ কৰিম সেইটো প্ৰচেছলৈ যাম। আই হোপ এইখিনিলৈকে চবৰে ক্লিয়াৰ। যদি এইখিনিলৈকে কিবা ডাউট আছে, গিভ মি এ মেছেজ, মোক এটা হোৱাটছএপত মেছেজ ড্ৰপ কৰিবা, ঠিক আছে? তো এইখিনিলৈকে আই হোপ ক্লিয়াৰ। এতিয়া আমি যাম জেল ইলেক্ট্ৰফৰেচিছ। জেল ইলেক্ট্ৰফৰেচিছনো কাক কয়? মই অলপ আগত কৈছোঁ ডিএনএৰ দুটা প্ৰপাৰ্টি আছে, সেই প্ৰপাৰ্টি দুটাৰ ওপৰতে বেছ কৰি আমি ডিএনএৰ লগত খেলা কৰোঁ। 1 নম্বৰ প্ৰপাৰ্টি, ডিএনএ ইজ এচিডিক। 2 নম্বৰ প্ৰপাৰ্টি, ডিএনএ ইজ নিগেটিভলি চাৰ্জড। এচিডিক প্ৰপাৰ্টিটোৰ ওপৰত বেছ কৰি আমি অলৰেডি খেলা কৰিলোঁ। ছেকেণ্ড খেলা আমি কৰিব গৈ আছোঁ ডিএনএৰ নিগেটিভ চাৰ্জৰ ওপৰত বেছ কৰি। নিগেটিভ চাৰ্জৰ ওপৰত বেছ কৰা যিটো খেলা, সেইটো কোনটো খেলত খেলা হয়? সেইটো খেলা হৈছে জেল ইলেক্ট্ৰফৰেচিছ। জেল ইলেক্ট্ৰফৰেচিছ মানে হৈছে এনেকুৱা এটা পদ্ধতি য'ত কি কৰা হয়, এখন ইলেক্ট্ৰিক ফিল্ড প্ৰডিউচ কৰা হয়, ইলেক্ট্ৰিক ফিল্ড, আৰু সেই ইলেক্ট্ৰিক ফিল্ডত ডিএনএখিনিক এৰি দিয়া হয়। ডিএনএখিনিক যেতিয়া মই ইলেক্ট্ৰিক ফিল্ডত এৰি দিওঁ, সিহঁতে দৌৰিবলৈ মই লগাই দিওঁ যে তহঁত দৌৰ, কাৰণ ইলেক্ট্ৰিক ফিল্ডখনৰ এপিনে আছে পজিটিভ চাৰ্জ, এপিনে আছে নিগেটিভ চাৰ্জ। তো ডিএনএবিলাক এতিয়া হয় পজিটিভ ছাইডলৈ যাব, নহয় নিগেটিভ ছাইডলৈ যাব। তো কিহৰ ওপৰতনো বেছ কৰি সিহঁত পজিটিভ ছাইডলৈ যাব, নহ'লে নিগেটিভ ছাইডলৈ যাব? সেইটো বেছ কৰিব মেইনলি কিহৰ ওপৰত? ডিএনএৰ চাৰ্জৰ ওপৰত। ডিএনএ বিলাক কি হৈছে? নিগেটিভলি চাৰ্জ।
তো অবভিয়াছলি ডিএনএখিনি ক'লৈ যাব পজিটিভ পিনলৈ যাব যদি ছাপ'জ মই 5টা ল'ৰাক দৌৰিবলৈ দিলোঁ এইপিনে আছে 5টা ল'ৰা এইপিনে আছে 5জনী ছোৱালী আৰু ইয়াত থিয় হৈ আছে 5টা ল'ৰা সিহঁতে 5টা ল'ৰাৰ পিনে দৌৰিব নে 5জনী ছোৱালীৰ পিনে দৌৰিব অবভিয়াছলি 5জনী ছোৱালীৰ পিনে দৌৰিব ন ল'ৰাকেইটাৰ লগত সিহঁত কেলৈ যাব ছোৱালীকেইজনীকে লাইন মাৰিবগৈ তো ল'ৰাকেইটাৰ লগত নাযায় ঠিক তেনেকৈ ডিএনএকেইটাই কি কৰিব যে সিহঁত নিজে নিগেটিভ চাৰ্জ তো সিহঁত নিগেটিভ চাৰ্জলৈ নদৌৰে সিহঁত কোনফালে দৌৰিব পজিটিভ চাৰ্জলৈ দৌৰিব নেক্সট কথা ছাপ'জ তোমালোকৰ ক্লাছত ল'ৰা আছা 3টা ঠিক আছে এটাৰ ৱেইট হৈছে 50 কেজি এটাৰ ৱেইট হৈছে 45 কেজি আৰু এটাৰ ৱেইট হৈছে 60 কেজি তো তিনিওটাকে যদি মই দৌৰিবলৈ লগাই দিওঁ যি দুটা শকত সিহঁত দুটা আৰু নদৌৰোঁ আৰু ইমান গৰম কেনেকৈনো দৌৰিম হ'ব আৰু মোক দৌৰিলে যিটো পুৰস্কাৰ পাম সেইটো মোক নেলাগে সেনেকৈ বহি দিব কিন্তু যিটোৰ ৱেইট 45 কেজি হয় সি কি কৰিব মই দৌৰিমেই মোক পুৰস্কাৰ লাগিবই সি একদম পূৰা দৌৰি পুৰস্কাৰটো ল'ব তাৰ কি আছে তাৰ দৌৰিবৰ কাৰণে কেপাচিটি আছে কাৰণ তাৰ ৱেইটটো কম তাৰ ৱেইট কম সি দৌৰিব পাৰে তো সি দৌৰি পুৰস্কাৰটো ল'লে বাকী দুটাৰ কি হ'ল যে বাকী দুটাৰ ইমানেই গা ভাৰী যে সিহঁতে কি কৰে যে আগত মাছ মাংস থৈ দিলেও সিহঁতে দৌৰিব নোৱাৰে ডিএনএৰ ক্ষেত্ৰতো ছেইম হয় ডিএনএবিলাক কি হয় পজিটিভৰ ফালেতো দৌৰিব আমি সেইটো কথা গম পালোঁ নিগেটিভৰ ফালে ডিএনএ নদৌৰে ডিএনএ সদায় ক'লৈ দৌৰিব পজিটিভৰ ফালে দৌৰিব কিন্তু কোন ফাৰ্ষ্টত দৌৰিব যিবিলাক ডিএনএৰ চাইজ সৰু সেইবিলাক বেছি জোৰত দৌৰিব আৰু যিবিলাক ডিএনএৰ চাইজ ডাঙৰ সিহঁত লাহে লাহে দৌৰিব হ'ব আৰু দে আমি আৰু লাহে লাহে যাম বুঢ়া মানুহ এই এনেকুৱা ঠিক আছে ইটছ এ জব অ'কে তো এতিয়া কি হ'ব যে জেল ইলেক্ট্ৰফৰেচিছত এই জেলটোনো কি হয় জেল ইলেক্ট্ৰফৰেচিছত যিটো জেল ইউজ কৰে সেইটো হৈছে আগাৰোজ জেল আগাৰোজ জেলটো হৈছে কি এটা ৰেড এলগি যি ক'ত থাকে সিড থাকে যি ক'ত থাকে সিড থাকে এই ৰেড এলগিৰ পৰা কি কৰা হয় আগাৰোজ নামৰ এটা পাউডাৰ কালেক্ট কৰা হয় এই পাউডাৰবিলাক যদি আমি পানীত মিক্স কৰি পেলাই বইল কৰোঁ তেতিয়া সিহঁতে কি দিয়ে এটা জেলি লাইক ছাবষ্টেঞ্চ দিয়ে এতিয়া কথা হ'ল জেলি লাইক এপিয়াৰেঞ্চ মানেনো কি এবাৰ যদি গৰমত মাহঁতে জেলি বনোৱা নাই চবকে মাহঁতক ক'বা মা জেলি বনোৱা আৰু মই চাম জেলি লাইক এপিয়াৰেঞ্চনো কি আৰু যাৰ যাৰ ঘৰত বনাইছে জেলি আমৰ জেলি প্লামৰ জেলি আনাৰসৰ জেলি এইটো ছিজনত মাহঁতে জেলি বনায় তো যাৰ ঘৰত বনোৱা নাই পূৰা মাহঁতক ধৰি ল'বা এবাৰ ঠিক আছে মা জেলি বনোৱা আৰু মই চাম জেলি লাইক এপিয়াৰেঞ্চ মানেনো কি জেলি বনালে কি হয় জানানে যদিও মই নিজে বনোৱা নাই কিন্তু মই জানো ঠিক আছে জেলি লাইক এপিয়াৰেঞ্চত কি হয় তুমি যেতিয়া জেলিটো প্ৰথমতে বনাবলৈ ষ্টাৰ্ট কৰা তেতিয়া সেইটো লিকুইড লিকুইড হৈ থাকে একদম পানীৰ নিচিনা কোনো আঠা চাঠা নাথাকে তাত যেতিয়া গৰম হৈ হৈ গৈ থাকে জেলিখিনি অকণমান থুপথুপীয়া হৈ যায় কিন্তু তেতিয়াও লিকুইডেই হৈ থাকে এনেকৈ হেতাখনেদি উঠাই দিলে পানীৰ নিচিনাকৈ সৰসৰকৈ পৰি যায় একদম পানী গৰম হৈ থাকিলে যেতিয়া জেলিখিনি ঠাণ্ডা হ'বলৈ দিয়ে ঠাণ্ডা হৈ গ'ল সেই পানীখিনি কি হৈ গ'ল এনেকুৱা লুপুৰ থুপুৰ হৈ গ'ল এনেকৈ হাতেদি আমি টিপিব পাৰোঁ লুপুৰ থুপুৰ মানে ছিকিও দিব পাৰি কিন্তু টান নহয় কিন্তু লুপুৰ থুপুৰ এই জেলবিলাকো তেনেকুৱা জেলবিলাক আমি কি কৰিলোঁ আগাৰোজ জেলখিনি যিখিনি আগাৰ পাউডাৰ আছিলে সেই আগাৰ পাউডাৰখিনি যদি আমি পানীৰ লগত মিক্স কৰি পেলাই গৰম কৰোঁ সিহঁত কি হৈ থাকিব লিকুইড হৈ থাকিব কিন্তু সিহঁত যেতিয়া ঠাণ্ডা হৈ যাব সিহঁত জেলিৰ নিচিনা লুপুৰ টুপুৰ হৈ যাব এনেকুৱা
পূৰা লুপুৰ টুপুৰ হৈ থাকিব, জেলি যিটো সেই জেলি নিচিনা। তো এতিয়া আমি কি কৰিম, এখন ট্ৰে ল'ম, এখন ট্ৰে ল'ম। অ'কে, এইখন এখন ট্ৰে। এই ট্ৰেখনত মই কি ট্ৰে আঁকিলোঁ বাৰু মই এখন, কি হ'ব মোৰ, কি হ'ব হ'ব আৰু এখন ট্ৰে এখন ধৰি ল'লোঁ মই, হা ধৰিলোঁ আৰু ট্ৰে এখন, উপায় নাই। হ'ল এখন এখন ট্ৰে। এই ট্ৰেখনত মই কি কৰিম, যিখিনি আমাৰ লিকুইড পানী হৈ থকা জেলি আছিলে, গৰম আগাৰ আছিলে, আগাৰখিনি যদি আমি পানী দি গৰম কৰোঁ কি হয়, প্ৰথমতে পানী নিচিনা হৈ থাকে, গৰম হৈ থাকে। সেই গৰম আগাৰখিনি মই এই প্লেটখনত ঢালি দিম, ঠিক আছে। তো প্লেটখনত মই আগাৰ ঢালি দিলোঁ, আধালৈকে মই কি কৰিলোঁ, আগাৰ ঢালি দিলোঁ। অ'কে, আগাৰ ঢালি পেলাই মই কি কৰিলোঁ, ইয়াতে এনেকুৱা এখন ষ্ট্ৰাকচাৰ থাকে, যিখনক কি বুলি কোৱা হয়, কম্ব বুলি কয়। এই কম্বখন মই ইয়াৰ ভিতৰতে এনেকৈ পাৰি দিলোঁ, জুলীয়া আগাৰখিনিৰ ওপৰত মই এই কম্বখন দি দিলোঁ। যেতিয়া এই আগাৰখিনি ঠাণ্ডা হ'ব, সিহঁত জেলি লাইক হৈ গ'ল, তেতিয়া মই এই কম্বখন এনেকৈ ওপৰৰ পৰা ধৰি আঁতৰাই দিম। যেতিয়াই মই এই কম্বখন আঁতৰাই দিম এই আগাৰখিনিৰ পৰা, তেতিয়া কি হ'ব জানানে, এই আগাৰখিনিত এনেকুৱা এই কম্বখনৰ এই যিকেইটা আছিলে, এই মূৰকেইটাই কি কৰিলে, এটা কি কৰিলে, হোল প্ৰডিউচ কৰিলে, আগাৰখিনিত কি প্ৰডিউচ কৰিব, হোল প্ৰডিউচ কৰিব, এনেকুৱা সৰু সৰু। সেই হোলবিলাকক কি বুলি কয়, ইহঁতক কয় ৱেল, কুঁৱা, অসমীয়াত কোৱা হয় কুঁৱা, ৱেল। কিয় কাৰণে মই এই ৱেলবিলাক কৰিলোঁ মই কওঁ। যেতিয়া এই আগাৰখিনি চলিড হৈ গ'ল, জেলি হৈ গ'ল, মই এই কম্বখন এনেকৈ উঠাই আনিম, আৰু সেই কম্বখনে কি কৰিলে, এনেকুৱা সৰু সৰু গাঁত প্ৰডিউচ কৰিলে আগাৰখিনিত গাঁত। মই অলপ জেলি ল'লোঁ, সেই জেলিখিনিত যদি মই এই মাৰ্কাৰটো এনেকৈ সুমুৱাই থৈ দিওঁ, আৰু এটা সময়ত যে জেলিখিনি ঠাণ্ডা হ'ব, মাৰ্কাৰটো উঠাই আনোঁ, সেই এটা কি হৈ গ'ল, গাঁত এটা হৈ গ'ল নে নাই। ঠিক তেনেকৈ এই কম্বখনেও কি কৰিব, এনেকুৱা গাঁত বনাব। হৈ গ'ল, এইখিনিলৈকে চবৰে ক্লিয়াৰ। মই কি কৰিলোঁ, আগাৰৌজ ল'লোঁ, আগাৰৌজ হৈছে এটা এলগি। ৱেইট এ মিনিট, আগাৰৌজ হৈছে এটা এলগি। এই আগাৰৌজ এলগিটোক কি কৰিলোঁ মই, যে ইয়াক এটা পানীৰ লগত মিক্স কৰি পেলাই মই